বৰ্তমান অসমখনত দুৰ্নীতিৰ বাহিৰে অন্য একো চলি থকা নাই। কাৰণ আপোনালোকে সদায়ে সংবাদ মাধ্যমত প্ৰচাৰ হোৱা বাতৰি আপোনালোকে চায়ে থাকে যে কিমান দুৰ্নীতি অসমখনত চলিছে। আৰু আজি মই দেখুৱাম এক ব্যস্ততা বজাৰৰ দৃশ্য, যিটো বজাৰত সদায়ে ব্যস্ততা হৈ থাকে। সদায়ে এই বজাৰখনত মানুহে বহুত দূৰ দূৰণিৰ পৰা আহে, ইয়াতে বজাৰ কৰিবলৈকে আহে। কিন্তু সেই বজাৰখনত কেনেধৰণৰ বজাৰ চলিছে সেয়ে আমি আপোনালোকক এক দৃশ্য দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম। এই বজাৰখনৰ দৃশ্যটোলৈকে চাওক। এই বৰ্তমান এই বজাৰখন অকল মাছৰ বজাৰে বুলি নহয়, বহু বজাৰ আছে, বহুত ডাঙৰ বজাৰ বুলি ক'ব লাগিব। সেই বজাৰখনত কিন্তু এতিয়া এক ধৰণৰ দুৰ্নীতিগ্ৰস্ত পৰিণত হৈছে এই বজাৰখন। কাৰণ এই বজাৰখনত চৰকাৰৰ নামত বহু ধৰণৰ দুৰ্নীতি চলি আছে। কাৰণ এই বজাৰখনত দুৰ্নীতিৰ বাহিৰে একো চলি থকা নাই। কাৰণ এই বজাৰখনত কিন্তু দেখিবলৈ পোৱা মতেদি যে এই বজাৰখনত GMCৰ কোনো কৰ নিদিয়াকৈ এই বজাৰখন চলি আছে। যিহেতু মই আপোনালোকক প্ৰথমতে দেখুৱাইছোঁ এই দৃশ্য বা এই বজাৰখনৰ দৃশ্য, এই বজাৰখনত কিন্তু দুৰ্নীতিৰ বাহিৰে অন্য একো চলি থকা নাই। কাৰণ এই বজাৰখনত কিন্তু GMCৰ কৰ নিদিয়াকৈ তেওঁলোকে অবৈধভাৱে এই বজাৰখন চলাই গৈছে। আমি যিহেতু কিছু ভাষ্য ল'বলৈ চেষ্টা কৰিম, তাৰ আগতে আমি আপোনালোকক জনাইছোঁ, যিহেতু তেওঁলোকৰ ভাষ্য অনুযায়ী তেওঁলোকে এটা কথা উল্লেখ কৰিছে যে বজাৰখনত যি ডাঙৰ বজাৰ আছে, সেই বজাৰখনত একোজন ব্যৱসায়ীয়ে প্ৰায় 10ৰ পৰা 12 বছৰলৈকে ইয়াতে ব্যৱসায় কৰি আছে। আৰু তেওঁলোকৰ পৰা প্ৰতিটো দিনে তেওঁলোকৰ পৰা 11,000 টকাকৈ তেওঁলোকে উঠায়। আৰু সেই 1100 টকাৰ নামত তেওঁলোকে, যিহেতু কেতিয়াবা আমি বজাৰখনত এনেধৰণৰ কেতিয়াবা দেখিবলৈ পোৱা যায়, বজাৰত কেতিয়াবা বিক্ৰী নোহোৱা হৈ যায়। আৰু সেইটো সময়ত দেখিবলৈ পোৱা যায় জনৈক নামৰ একাংশ ব্যক্তিয়ে এই বজাৰখনৰ পৰা 1100 টকাকৈ সংগ্ৰহ কৰে। কেতিয়াবা দূৰ দূৰণিৰ পৰা ব্যৱসায়ীসকলে ইয়াতে আহি ব্যৱসায় কৰে, মাছৰ বজাৰৰ পৰা আদিকে কৰি কিন্তু বহু চব্জিৰ বজাৰো কৰে। আৰু তাৰ বাহিৰে দেখিবলৈ পোৱা গৈছে একোজন ব্যৱসায়ীৰ পৰা 1100 টকাকৈ সংগ্ৰহ কৰে। আৰু যিহেতু GMCক কৰ নিদিয়াকৈ, বা তেওঁলোকে এটা কথা উল্লেখ কৰিছে যে GMCক 300 টকাকৈ দিয়ে। যদি GMCক 300 টকাকৈ দিয়ে তেনেহ'লে বাকী 800 টকা কাৰ পকেটত যায়, কোন ইয়াতে জড়িত হৈ আছে বা কাৰ ছত্ৰছায়াত চলিছে এনেধৰণৰ একাংশ ব্যৱসায়ীত এনে বজাৰৰ দুৰ্নীতি। কাৰণ এই যে দুৰ্নীতিসমূহ বৰ্তমান চলি আছে, বা এই যে ব্যৱসায়ীৰ পৰা যে প্ৰতিটো দিনতে যে 1100 টকাকৈ ক্ৰয় কৰে, 1100 টকাকৈ সংগ্ৰহ কৰে, কোন এইজন জনৈক, সেই পৰৱৰ্তী প্ৰতিবেদন আমি দেখুৱাম। তাৰ আগতে কৈছোঁ যে এই যে বজাৰখন আছে বা ব্যস্ততা বেলতলা বজাৰ আছে, মই বৰ্তমান উপস্থিত আছোঁ বেলতলা বজাৰত। আৰু বেলতলা বজাৰত যিহেতু এক ব্যস্ততা বজাৰ বুলি সকলোৱে গম পায়, আৰু অসমৰ মাজমজিয়াতে থকা বা গুৱাহাটীৰ মাজমজিয়াতে থকা এখন ব্যস্ততা বজাৰ বেলতলা বজাৰ। এই বেলতলা বজাৰত কিন্তু একাংশ ব্যৱসায়ী দূৰ দূৰণিৰ পৰা আহি ইয়াতে ব্যৱসায় কৰিছে। আৰু সেই ব্যৱসায়ীৰ নামত কিন্তু একাংশ জনক ব্যক্তিসকলে ইয়াতে দুৰ্নীতি কৰা দেখিবলৈ পোৱা গৈছে। কিন্তু তেওঁলোকৰ ভাষ্য অনুযায়ী এটা কথা স্পষ্ট হৈ গৈছে যে তেওঁলোকে দিনত 1100 টকাকৈ প্ৰতিটো ব্যৱসায়ীৰ পৰা তেওঁলোকে সংগ্ৰহ কৰে। আৰু পাৰ্কিঙৰ নামতো তেওঁলোকে 300 টকাকৈ এক্সট্ৰাকৈ তেওঁলোকে কৰ সংগ্ৰহ কৰে। আচলতে এনেধৰণৰ সাহস ক'ত পালে? এই বৰ্তমান যিহেতু অসমখন ডেভেলপমেণ্ট ইণ্ডিয়া বুলি কৈছে, অসম চৰকাৰখনে যিমানে আগুৱাই গৈছে, তেনে সময়তে দেখিবলৈ পোৱা গৈছে একাংশ জনৈক ব্যক্তিসকলে এনেদৰে দুৰ্নীতিগ্ৰস্তত পৰিণত হৈছে। বা কাৰ ছত্ৰছায়াত এই যে ব্যস্ততা বজাৰ আছে, এই বেলতলা বজাৰত কাৰ ছত্ৰছায়াত এনেদৰে চলিছে এক ধৰণৰ দুৰ্নীতি? কাৰণ যিহেতু প্ৰতিটো সময়তে দেখিবলৈ পোৱা যায় কেতিয়াবা হয়তো বজাৰখনত বিক্ৰী নোহোৱা হৈ যায় বা কেতিয়াবা বন্ধ হৈ যায়, তথাপিতো কিন্তু তেওঁলোকে সেই কথা মানি নচলি তেওঁলোকে GMCক 300 টকা দি বাকী 800 টকা তেওঁলোকৰ নিজৰ পকেটত ভৰায়। আমি পৰৱৰ্তী প্ৰতিবেদনত আপোনালোকক ফাদিল কৰাম বা কোন এইগৰাকী জনক ব্যক্তি, সেই ব্যক্তিগৰাকীৰ ফটো সহকাৰে, নাম সহকাৰে আপোনালোকৰ লগত এই পিছৰ প্ৰতিবেদনত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকিব এনি ভাৰত 24। পোনপ্ৰথমে অশেষ ধন্যবাদ আৰু অশেষ খুব শুনি ভাল লাগিল, সুখী হ'লোঁ যে শ্ৰী দুলাল বৰা ডাঙৰীয়া তেখেত সঁচাকৈ মোৰ খুব প্ৰিয় বন্ধু। আৰু আমাৰ বিশেষকৈ ভোগালী জলপানৰ তেখেত শুভাকাংক্ষী। হয়তো সেই হেঁপাহতে তেখেতে যি এই চেনেল NE20 ভাৰতৰ প্ৰথম শুভাৰম্ভ হৈছিল, তেতিয়া আমাকো তেখেতে নিমন্ত্ৰণ জনাইছিল সেই অনুষ্ঠানত উপভোগ কৰিবৰ কাৰণে। আৰু সেই সময়ত বহুতো বিশিষ্ট ব্যক্তিসকলৰ ক্ষেত্ৰত বহুতো IAS বিষয়া আৰু বিভিন্ন বিষয়াৰ গণ্যমান্য ব্যক্তিৰ উপস্থিতিত সেই অনুষ্ঠানটো শুভাৰম্ভ হৈছিল। আৰু মই ভাবোঁ এই অহা কালিলৈও চাগে আপোনালোকৰ এনেধৰণেই এই শুভাৰম্ভ হ'ব। আৰু সঁচাকৈ এই বিগত 3-3.5 বছৰে তেখেতসকলে অসমৰ লগতে সমগ্ৰ নৰ্থ ইষ্টবাসী জনসাধাৰণৰ বাবে সঁচাকৈ সত্য আৰু শুদ্ধ সংবাদেৰে যি সেৱা আগবঢ়াই নিলে, সেই সেৱা
বাবে আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ তেখেতসকলৰ অনুষ্ঠানত যিসকল জড়িত সংবাদকৰ্মী আৰু বিভিন্ন ধৰণৰ বিষয়াসকল তেওঁলোকৰ হয়তো তেওঁলোকৰ এই যি সহযোগিতা আৰু মানে একাগ্ৰতাৰ ফলতেই হয়তো চাগে আজি এই NE24 ছেটেলাইট ৰূপে ঠন ধৰি উঠিছে, ঠন ধৰি উঠিব। আৰু আমি অকল দুলাল বড়ি ডাঙৰীয়াৰ লগতে তেখেতসকলৰ অনুষ্ঠান কৰ্মৰত যিসকল কৰ্মচাৰী বিষয়া সকলোৱে আমাৰ ফালৰ পৰা শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু মই ভাবোঁ বিশেষকৈ অৰ্থাৎ মই মানে মোৰ ভোগালী জনতাৰ তৰফৰ পৰা মই ভাবোঁ NE24 অসমবাসীক আগন্তুক দিনবিলাকতো এনেধৰণৰ সত্য শুদ্ধ আৰু সাহসী সংবাদ পৰিৱেশন কৰি ৰাইজৰ মাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হ'ব। ধন্যবাদ। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি